2024 চনৰ চাৰিলানি আলোচনাৰ অন্তত নিখিল বড়ো ছাত্ৰ সন্থাৰ যি প্ৰচেষ্টা আৰু যি প্ৰক্ৰিয়া PPF আৰু UPPL দুইটা আঞ্চলিক বড়ো ৰাজনৈতিক দল বিটিআৰ কেন্দ্ৰিক এই দুইটা আঞ্চলিকতাবাদী ৰাজনৈতিক দলত একত্ৰিতভাৱে বুজাবুজি আধাৰত আগুৱাই যোৱাৰ কাৰণে আমাৰ এটা প্ৰক্ৰিয়া চলিছিল। দুই দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকে সন্মতি প্ৰদান কৰিছিল। সেই সময়ত তেওঁলোকৰ দলৰ শীৰ্ষ নেতৃত্ব আমাৰ লগত বিভিন্ন ঠাইত শিলিগুড়ি হওক, গুৱাহাটী হওক, ঢালিগাঁও হওক, কোকৰাঝাৰ মিলিত হৈছিল। আলোচনা খুব ক্ষিপ্ৰতাৰে আৰু খুব বুজাবুজি আধাৰত আন্তৰিকতাভাৱে আগবাঢ়িছিল আৰু আহি 2024 ডিচেম্বৰ মাহত এই আলোচনা স্থবিৰ হৈ পৰিছিল। সেই কথা আমি আগতেও প্ৰকাশ কৰিছোঁ আৰু এই স্থবিৰ হৈ যোৱা যি পৰিৱেশ আৰু যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যোৱা এই 2025 জুলাই মাহত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পুনৰ তেওঁ উত্থাপন কৰিলে বিভিন্ন সভা সমিতিত যে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু খাম্ফা বৰগোহাঞি ডাঙৰীয়া আন সকলে মোৰ ওচৰলৈ আহিছিল। তেওঁলোকে এটা গধুৰ দায়িত্ব লৈ গৈছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াক বিটিআৰ প্ৰধান, UPPLৰ মুৰব্বী আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মোৰ লগত তেওঁ কৈছিল যে একেলগে মানে আলোচনাত মানে বহিবলৈ বা আলোচনাত মিলিত হ'বলৈ তেওঁলোকে মোক প্ৰস্তাৱ দি গৈছিল আৰু সেই দায়িত্ব লৈ গৈছিল। সেই দায়িত্ব আমি কোনোদিনে কোনো কালত আমি দায়িত্বৰ পৰা আঁতৰি যোৱা নাই। আমি দায়িত্ব লৈ আমি বিভিন্ন স্তৰত আলোচনাত মিলিত হৈছোঁ আৰু এই কথাটো শুনি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াও যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যদি তেওঁ আলোচনা কৰিব বিচাৰে, তেওঁ যদি পজিটিভ, তেতিয়াহ'লে জাতীয় স্বাৰ্থত জাতীয় সংগঠনে যি এটা আহ্বান জনাইছে সেই আহ্বানটো আমি সন্মান সঁহাৰি জনাই পেলাই জাতীয় সংগঠনে বিচৰা ধৰণে আমিও আলোচনাৰ কাৰণে সাজু আছোঁ বুলি তেওঁ প্ৰকাশ কৰিছিল। দুইটা দলৰ দুইগৰাকী মুৰব্বীয়ে যেতিয়া সন্মতি বা তেওঁলোকৰ আগ্ৰহ বা তেওঁলোকৰ যি পজিটিভ ইতিবাচক এটা সঁহাৰি তেওঁলোকে প্ৰদান জনালে বা আহ্বান জনালে, তেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ আমি আমাৰ বড়ো জাতিৰ গাৰ্জেনস্বৰূপ সংগঠন বড়ো সাহিত্য সভা আৰু প্ৰাক্তন BLT যি সংগ্ৰামী এটা পৰিৱেশত তেওঁলোকে সংগ্ৰাম কৰি আহিছিল, প্ৰাক্তন NDAB আৰু বড়ো জাতীয় 16টাকৈ সংগঠনক আমি একত্ৰিত লৈ পেলাই যোৱা 2024 এই জুলাই মাহৰ 13 তাৰিখে আমাৰ এই বডোফা হাউচতে আমি আলোচনা কৰিছিলোঁ আৰু এই আলোচনা যথেষ্ট ফলপ্ৰসূ আছিল। দল সংগঠনে ঐক্যবদ্ধভাৱে তেওঁলোকে প্ৰকাশ কৰিছিল যে দুই আঞ্চলিক দলক একেলগে আমি আগুৱাই লৈ যোৱাটো সকলোৰে আমাৰ দায়িত্ব। একে আলোচনা আকৌ আমি খুব মানে মৰ্যাদা সহকাৰে বা সঠিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে আমি গুৱাহাটী খানাপাৰাত পুনৰ 3 আগষ্টত আমি বহিলোঁ। সিদ্ধান্ত লোৱা হ'ল যে দুই দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ এই মঞ্চৰ পৰা চিঠি প্ৰদান কৰা যাওক আৰু একত্ৰীকৰণ যি এটা বুজাবুজি আধাৰত আগুৱাই যোৱা যি এটা সিদ্ধান্ত, সেই সিদ্ধান্ত তেওঁলোকক অৱগত কৰিব লাগে। আমি চিঠি প্ৰেৰণ কৰিলোঁ 5 তাৰিখে 5 আগষ্টত আৰু এই চিঠি প্ৰেৰণ কৰি আমি 12 আগষ্টলৈকে আমি এটা সময়সীমা তেওঁলোকক বান্ধি পেলাই আহ্বান জনাইছোঁ যে 5 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত এই সংগঠনসমূহে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত সুকীয়াকৈ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সুকীয়াকৈ আমি আলোচনাত মিলিত হ'ব বিচাৰোঁ আৰু এই চিঠি প্ৰেৰণ কৰি পেলাই দুইটা দলৰ পৰা আমালৈ সঁহাৰি আহিছে। এটা লিখিতভাৱে আহিছে আৰু এটা ভাৰ্বেলি আহিছে। অলৰেডি কোৱা হ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোক আমাৰ লগত আলোচনাৰ কাৰণে মিলিত হোৱাৰ কাৰণে বিচাৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তৰফৰ পৰা আমালৈ চিঠি প্ৰেৰণ কৰা হৈছে। তেওঁলোকে কিছু প্ৰশ্ন কিছু ৰাখিছে, সেই কথা আমি আজি ক'ব বিচৰা নাই, কাৰণ গোটেই বিতং তথ্য কি আছে কি নাই আলোচনাৰ অন্তত সময়সীমা যেতিয়া উকলিব 12 আগষ্ট, তাৰপিছত আমি সকলো আমাৰ 16টা জাতীয় দল সংগঠনত একেলগে মিটিং
আমি আহ্বান কৰি পুনৰ আমি মিডিয়া আগত 5ৰ পৰা 12 ভিতৰত কি হ'ল, কি প্ৰক্ৰিয়া চলিল, সেই গোটেই বিষয়টো যি আঞ্চলিকতাবাদী যি বিটিআৰ কেন্দ্ৰিক UPPL আৰু BPFৰ বুজাবুজিৰ যি এটা প্ৰক্ৰিয়া, আমি যি দায়িত্ব সহকাৰে তেওঁলোকে আহ্বান জনোৱাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। কাৰণ এই প্ৰক্ৰিয়া 2024ত স্থবিৰ হৈ গৈছিল আৰু তেওঁলোকে পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিভিন্ন সময় সমিতিত বাৰম্বাৰ কৈছে যে এপছুৱে দায়িত্ব লৈ গৈছিল আৰু এই দায়িত্ব এপছুৱে পালন কৰা নাই। আমি আজি দায়িত্ব পালন কৰিছোঁ, আপুনি আগুৱাই আহক। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ ইচ্ছা প্ৰকাশ কৰিছে, তেওঁকো আমি আহ্বান জনাইছোঁ যে আপুনি আগুৱাই আহক। আৰু অলৰেডি প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ আলোচনাৰ কাৰণে সন্মতি প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তৰফৰ পৰা তেওঁলোকৰ পাব্লিচিটি ছেক্ৰেটাৰীয়ে আমালৈ চিঠি প্ৰেৰণ কৰিছে। তাত কি লিখা আছে কি লিখা নাই আজি আমি ক'ব বিচৰা নাই, কিন্তু আমি এতিয়াও আশাবাদী, আশাবাদী আৰু দৃঢ় বিশ্বাসী 12 আগষ্টৰ আগে দুয়োগৰাকী প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দুই দলৰ তেওঁলোকে আমাৰ লগত বহিব। আমি দৃঢ় বিশ্বাসী, আশাবাদী। আৰু ইয়াৰ পিছত আমাৰ পৰৱৰ্তী আমাৰ সিদ্ধান্ত আছিল যে একেলগে দুয়োকো আমি এটা মঞ্চত আহি পেলাই একেলগে আমি আলোচনাত মিলিত হ'ম। আলোচনা এজেণ্ডা, আলোচনা বিষয় সেইটো পিছত হ'ব, কিন্তু প্ৰথমে আলোচনাত বহিব লাগে। এই দুইটা আমাৰ সিদ্ধান্ত আছিল আৰু সিদ্ধান্ত অনুযায়ী আমাৰ এই প্ৰক্ৰিয়া চলি আছে। আজি আমি মিডিয়াৰ আগত বিতংকে প্ৰকাশ কৰিলোঁ, কাৰণ বিভিন্ন মিডিয়াত, বিভিন্ন টিভিত আজি তাৰিখত চলি আছে যে একত্ৰিতকৰণ প্ৰক্ৰিয়া বুমেৰাং হৈ গ'ল, বা বুজাবুজিৰ যি এটা এপছু বড়ো সাহিত্য সভা, XBLT, XNDB, বড়ো জাতীয় দল সংগঠনে যি আহ্বান জনাইছিল সেইটো মানে নাইকিয়া হৈ গ'ল। কাৰণ আপোনালোকে দেখা পাইছে যে 22টাকে প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দল BPF দলে অলৰেডি 4 আগষ্টত তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। আৰু সেই সময়ত এইটো কিয় কৰা হ'ল, কিয় কৰিলে আমি নাজানো, কিন্তু অলৰেডি তেওঁলোককো আমি মেছেজ প্ৰেৰণ কৰা হৈছিল আৰু ফৰ্মেলি আমি চিঠিও প্ৰেৰণ কৰা হৈছে। তো ইয়াৰ কাৰণে এতিয়াও আমি আশাবাদী। আৰু এই কথাটোক লৈ আজি আমি ৰাইজৰ আগত বিটিআৰবাসী 35 লক্ষ জাতি জনগোষ্ঠীৰ যে ৰাইজ আৰু বড়ো ৰাইজক আমি অৱগত কৰিলোঁ। ধন্যবাদ। আমি 12 আগষ্টৰ আগে সময় আমি বিচাৰিছোঁ। তেওঁলোকে আমাৰ লগত বহিব লাগে আৰু তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীয়াই সন্মতি প্ৰদান কৰিছে। আমি বহিম অতি সোনকালে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তৰফৰ পৰা আমালৈ চিঠি প্ৰেৰণ কৰিছে, সেই চিঠিৰ আধাৰত আমি আলোচনা কৰিম। তাৰপিছত তেখেতৰ চূড়ান্ত সিদ্ধান্ত কি এইটো কথা আমি জানিবলৈ বিচাৰিম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পোনপটীয়াকৈ আলোচনা কৰিম বুলি এতিয়া এই চিঠিত আমালৈ কোৱা নাই। তেওঁলোকে যি বিচাৰিছে যে আলোচনা আৰু যি বুজাবুজি সেইটো তেওঁলোকে সহমত আছে বুলি কৈছে। তেওঁলোকে কিছু তাত কথা লিখিছে, সেই কথা বাৰ্তাবিলাক আমি 12 আগষ্টৰ পিছতহে আমি ৰাইজৰ আগত আমি অৱগত কৰিম বা ৰাইজৰ কাৰণে আমি প্ৰকাশ কৰিম। নাই, এই কথাটো স্পষ্ট। 2024ত আৰম্ভ হৈছিল, স্থবিৰ হৈ গ'ল। পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে ক'লে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই নিজেই ক'লে। আৰু যিহেতু তেওঁলোকৰ কোৰ্টত এতিয়া বলটো গ'ল যে তেওঁলোকেহে সিদ্ধান্ত ল'ব লাগে। কথাটো হ'ল যে 34টা বছৰ এপছু আন্দোলন, BLT আন্দোলন, NDB আন্দোলন, এটা সময়ত ভাষা আন্দোলন চলিছিল বড়ো সাহিত্য সভাৰ। তো এই 34টা বছৰত আমাৰ সমাজখনত বিভিন্ন দিশত বিভাজিত হৈ আছে। জাতীয় দল সংগঠন আজি তাৰিখত একত্ৰিত হৈ আছে, বড়ো জাতি একত্ৰিত হৈ আছে। খালি সামাজিকভাৱে আমি মানে জাতীয় সংগঠন এক হ'লে নহ'ব। সমাজ এতিয়া নিম্ন স্তৰত বিভাজিত হৈ আছে। ভাই আনটো দলত যায়, ককাই আনটো দলত যায়। দল কৰিব পাৰে, আন দলত সকলোৰে নিজৰ পচন্দ থাকিব। ৰাষ্ট্ৰীয় দল কৰিব, কোনোবা আঞ্চলিকতাবাদী দল কৰিব, আমাৰ ক'ব লগা নাই। কিন্তু
যি আত্মনিয়ন্ত্ৰণৰ যি বিষয় যি 6 শিডিউল আমি যি পালোঁ BSc BTC ইয়াত BTR তিনিটাকে চুক্তি হৈ গ'ল সেই আত্মনিয়ন্ত্ৰণৰ বিষয়টো লৈ পেলাই আমাৰ ভূমিৰ অধিকাৰ আমাৰ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ আমাৰ অস্তিত্ব আমাৰ সুৰক্ষিত ভৱিষ্যত এই শান্তি যি এটা বিৰাজমান হৈ আছে ভৱিষ্যতত আমাৰ অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীক উপেন ব্ৰহ্মই যি এটা বাৰ্তা দিছিল লিভ এণ্ড লেট লিভ জীয়াই থাকিবলৈ দিয়ক আৰু উপেন ব্ৰহ্মৰ এটা সপোন আছিল যে একত্ৰিত বড়ো জাতি আগুৱাই যাওক এই সামাজিকভাৱে হওক দল সংগঠনৰ মজিয়াতে হওক আৰু ৰাজনৈতিকভাৱেও আমি এটা ক্ষুদ্ৰ জনগোষ্ঠী আৰু এই ক্ষুদ্ৰ জনগোষ্ঠী যদি বিভাজিত এটা পলিটিকেল যদি এটা চিনাৰিঅ' থাকে এও সংগ্ৰামী নেতৃত্ব বহন কৰা BPF আৰু UPPL আমি বিচাৰিছোঁ যে সংগ্ৰামী সত্তাৰ দ্বাৰা জন্ম হোৱা জাতীয়তা চিন্তাৰ দ্বাৰা জন্ম হোৱা এই আঞ্চলিকতাবাদী BTR কেন্দ্ৰিক এইটো অসম বা ৰাষ্ট্ৰীয়খন চলাবৰ কাৰণে নহয় BTRখন চলাবৰ কাৰণে সেই দলসমূহ কিয় এক হৈ আগুৱাই যাব নোৱাৰে এইটো উপেন ব্ৰহ্মই বিচাৰিছিল জীয়াই থাক আৰু জীয়াই থাকিবলৈ কথা কৈছিল সমাজ বিভাজন হোৱা ৰাজনৈতিকভাৱে অস্থিৰ হোৱা ৰাজনৈতিক সংঘাত আৰু হিংসা আমি বিচৰা নাই ইয়াৰ কাৰণে এক হোৱাটো আমি আহ্বান জনাইছিলোঁ ইয়াত কাৰোবাৰ আগ্ৰাসন বিভিন্ন কথা বতৰা ওলাব পাৰে সেইটো দিশ বিভিন্নকৈ বিবেচনা কৰিব কিন্তু আমাৰ কথাটো এইটো স্পষ্ট আছিল